এতিয়া অসমৰ সুপাৰষ্টাৰ বেটাৰ ৰিয়ান পৰাগ সলনি হৈছে। এতিয়া ৰিয়ানৰ চিন্তাধাৰা সলনি হৈছে বুলি ক'ব লাগিব। IPLত সুন্দৰ প্ৰদৰ্শন কৰি থকাৰ পাছতো খেলুৱৈগৰাকীয়ে এইবাৰ বিচাৰিলে ক্ষমা। হয়, আপোনালোকে ঠিকেই শুনি আছে। মই কৈছো যে ৰিয়ান পৰাগ আগৰ সেই ৰিয়ান পৰাগ হৈ থকা নাই। আগৰ সেই অহংকাৰী ৰিয়ান পৰাগ এতিয়া হৈ থকা নাই। তেখেতৰ এতিয়া চিন্তাধাৰা সলনি হৈছে আৰু IPLত একেবাৰে জুই পাৰফৰ্মেন্স দি আছে। কিন্তু তথাপিও খেলুৱৈগৰাকীয়ে ক্ষমা বিচাৰিছে। কিন্তু কিয় তেখেতে ক্ষমা বিচাৰিছে, কি কাৰণে তেখেতে ক্ষমা বিচাৰিবলগীয়া হ'ল, সেই সকলোবিলাক যদি জানিব বিচাৰিছে তেনেহ'লে এই ভিডিঅ'টো বা এই প্ৰতিবেদনটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে। কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক হ'ব লাগে ৰিয়ান পৰাগৰ বাবে। লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু মই পুনৰ আহিছো আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ। আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে ৰিয়ান পৰাগে বৰ্তমান সময়লৈকে IPLত এই ছিজনটোত 4টাকৈ অৰ্ধশতক মাৰিবলৈ সক্ষম হৈছে আৰু SRHৰ বিৰুদ্ধে তেখেতে 49টা বলৰ 77 ৰানৰ যিটো ইনিংছ খেলিছিল, সেই ইনিংছটো খেলাৰ পাছতে সকলোৱে প্ৰশংসা কৰিছিল। কিন্তু ৰিয়ান পৰাগে যেতিয়া খন্তেক সময়ৰ আগতে বা কিছু সময়ৰ আগতে প্ৰেছ কনফাৰেন্স কৰিবলৈ আহিছিল, তেতিয়া কিন্তু খেলুৱৈগৰাকীয়ে মোৰ নিজৰ ভুলৰ বাবে ৰাজস্থান ৰয়েলছৰ দলটি পৰাজিত হৈছে বুলি খেলখনত কৈছে বা SRHৰ হাতত হাৰি গৈছে বুলি কৈছে ৰাজস্থান ৰয়েলছ। আৰু তেখেতে সেইবাবে মই খেলখনত জিকাব নোৱাৰিলো দলটিক বা মই শতক মাৰিব পাৰিলো হয়, মোৰ শতক মৰাৰ চান্স আছিল, মই অলপ ধৈৰ্য ধৰি ৰখিব লাগিছিল, কিন্তু মই নৰখিলো। সেইবাবে ৰাজস্থান ৰয়েলছ টিম মেনেজমেন্টৰ ওচৰত ক্ষমা বিচাৰিছে বৰ্তমান সময়ত ৰিয়ান পৰাগে। আৰু যেতিয়াই তেখেতে এনেকুৱা বিলাক সুন্দৰ মন্তব্য কৰিলে তাৰ পাছতে খেলুৱৈগৰাকী একেবাৰে প্ৰশংসাত সোমাই পৰিছে বুলি ক'ব লাগিব। সমালোচনাত নহয়, এবাৰ প্ৰশংসাতে ৰিয়ান পৰাগ সোমাই পৰিছে। আৰু মই কৈছো যে আগৰ সেই ৰিয়ান পৰাগ এতিয়া নহয়, তেখেত এতিয়া সলনি হৈছে। আৰু ৰিয়ানে আৰু এটা কথা কয় যে মই এবাৰ বিশেষকৈ ছচিয়েল মিডিয়াত ইমানকৈ নাই, মই টুইটাৰ ইনষ্টা হওক এইবিলাকত মই ইমানকৈ নাই, এইবিলাকৰ পৰা মই অলপ দূৰত আছো, মই কেৱল খেলত মনোযোগ দি আছো। কিন্তু মোৰ এতিয়া বহুতো শিকিবলৈ বাকী আছে, মই বহুত ভুল কৰিছো। মই কিছু সময়ৰ আগতে যি খেল হৈ গৈছিল SRHৰ বিৰুদ্ধে, সেই খেলখনত মই বহুত ডাঙৰ ভুল কৰিলো। মই সেইবাবে ক্ষমা পাঠি যে এখন খেল মই জিকাব পাৰিলো হয়, মই শতক মাৰিব পাৰিলো হয়, কিন্তু মই ধৈৰ্য নধৰিলো বাবে হয়তো সেই খেলখনত ৰাজস্থানৰ দলটি জিকিব নোৱাৰিলে, 1 ৰানত পৰাজিত হ'বলগীয়া হয়। আৰু সেইবাবে মই এতিয়া প্ৰত্যেকখন IPL মেচতে কিবা এটা নহয় কিবা এটা শিকিবলৈ চেষ্টা কৰিছো। মই আগৰ যিবিলাক ভুল হয় সেই ভুলবিলাক স্বীকাৰ কৰিছো বুলি ৰিয়ান পৰাগে মন্তব্য আগবঢ়াইছে। আৰু সঁচাকৈ প্ৰশংসা কৰিবলগীয়া এটা ৰিয়ানে মন্তব্য কৰিছে। কাৰণ আগতে যদি আপোনালোকে ৰিয়ান পৰাগক চাই তেনেহ'লে ৰিয়ানে কেপ্টেইন সঞ্জু চেমছনৰ কথাই কিন্তু IPLত নুশুনে। যদি সঞ্জু চেমছনে ৰিয়ানক এফালে ফিল্ডিং কৰাবলৈ পঠিয়ায়, কিন্তু ৰিয়ান পৰাগ উল্টা পিনে গুচি যায়, তেখেতৰ য'ত মন যায় সেই পিনে কিন্তু তেখেতে ফিল্ডিং কৰে। গতিকে আগৰ সেই এতিয়া ৰিয়ান পৰাগ হৈ থকা নাই। আগতে কেৱল কাজিয়াই লাগি থাকে, আপোনালোকে জানে যিকোনো খেলুৱৈক তেওঁ চেলেঞ্জ কৰি দিয়ে, কিন্তু IPLত ইমান সুন্দৰ পাৰফৰ্মেন্স খেলুৱৈগৰাকীয়ে কৰিব নোৱাৰে। গতিকে সেইবাবেই বেছিকৈ ট্ৰল ৰিয়ান পৰাগে পাইছিল। আৰু এতিয়া এই বছৰটোত আচলতে ৰিয়ান 2.0 বুলি ক'ব লাগিব। ৰিয়ান পৰাগৰ এইটো নতুন ৰূপ। আৰু যেতিয়া এগৰাকী খেলুৱৈ 77 ৰানৰ এটা সুন্দৰ ইনিংছ এখন খেলত খেলে, তাৰ পাছত যদি সেই খেলুৱৈগৰাকীয়ে আহি মোৰ ভুলৰ বাবে SRHৰ হাতত ৰাজস্থান ৰয়েলছ দলটি পৰাজিত হৈছে বুলি কৈছে, তেনেহ'লে আপোনালোকে নিজে ভাবিব পাৰে যে ৰিয়ান পৰাগৰ এতিয়া চিন্তাধাৰা কিমান সলনি হৈছে। আৰু যিমান তেখেত ডাঙৰ হৈ যাব, বয়সত যিমান ডাঙৰ হৈ যাব, সিমান তেখেত গধুৰ হৈ যাব বুলি ক'ব লাগিব চিন্তাধাৰাত। গতিকে আহিবলগীয়া টাইমত এনেকৈ যদি ৰিয়ানে যিবিলাক ভুল এতিয়া কৰিছে সেই ভুলবিলাক যদি স্বীকাৰ কৰি গৈ থাকে আৰু নিজকে যদি সলনি কৰি গৈ থাকে, তেনেহ'লে মই লিখি দিম বা মই আজিয়ে কৈ থ'ব বিচাৰিম যে ৰিয়ান পৰাগ আহিবলগীয়া টাইমত এজন বহুত ডাঙৰ প্লেয়াৰ হ'বলৈ গৈ আছে, বহুত এজন ডাঙৰ হয়তো খেলুৱৈ হ'বলৈ গৈ আছে। গতিকে এইটো যি প্ৰেছ কনফাৰেন্স কিছু সময়ৰ আগতে ৰিয়ান পৰাগে কৰিলে, তাত যিখিনি মন্তব্য আগবঢ়ালে সেইটোৱে আপোনালোকক জনালো। আৰু এইটোৱে আছিল আজি ভিডিঅ'টো। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।